নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি যিহেতু এটা পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনটিতে আচলতে আমাৰ গাঁৱত সকলো সমাজ লগ হৈ কিনে হোম যজ্ঞ কৰে আৰু হিন্দু শাস্ত্ৰমতে এই মাহত অৰ্থাৎ বহাগ মাহত যদি হোম যজ্ঞ কৰা হয় তেতিয়াহ'লে অনাগত দিনকেইটাত অৰ্থাৎ আহিব লগা দিনসমূহ যাতে অমংগল নহয় তাৰ বাবে আচলতে সমাজৰ সকলোৱে একেলগে অৰ্থাৎ একত্ৰিত হৈ কিনে হোম যজ্ঞ কৰা হয় আৰু তাৰে এটা মানে দৃশ্য মই আপোনালোকক কিছু দেখুৱাব বিচাৰিম আৰু সেয়েহে মই আজি সুন্দৰকৈ সাজি কাচি ওলাইছোঁ গতিকে মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ আজি আচলতে এই হোম যজ্ঞ আমাৰ সমাজত কিদৰে পালন কৰা হয় সকলোবিলাক আপোনালোকক দেখুওৱা হ'ব গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু বিশেষকৈ আজি যিহেতু অকণমান আগতে ক'লোৱে পবিত্ৰ দিন আৰু সেয়েহে মই আমাৰ আচলতে সমাজৰ মন্দিৰটো বিশেষকৈ মণিকূটটো আচলতে কিদৰে সজা হৈছিল বা কেনেদৰে মানে সজাই পৰাই তোলা হৈছে সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাম বলক তেতিয়াহ'লে মন্দিৰৰ আচলতে মণিকূটটো কিদৰে সজাইছে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ আৰু এয়া হৈছে আমাৰ মূল মন্দিৰৰ মণিকূট আৰু ইয়াতে আচলতে বহু ভক্তই আহি কিনে ইয়াতে প্ৰাৰ্থনা কৰে যাতে তেওঁলোকৰ সপোনবোৰ বাস্তৱ হয় আৰু সেই উদ্দেশ্য আগত সেই আচলতে ইয়াতে প্ৰাৰ্থনা কৰে চাকি জ্বলাই ধূপ দিয়ে আৰু তেওঁলোকে মানে আশা কৰে ভগৱানৰ পৰা কোৱাৰ নমস্কাৰ আৰু আজি যিহেতু পবিত্ৰ দিন আৰু আজি এই পবিত্ৰ ক্ষণতে আচলতে আমাৰ লগত গুপ্তজিত আছে আৰু গুপ্তজিতে আজি অনুভৱ ক'ব কেনেকুৱা লাগিল আৰু বিশেষকৈ আজি যিহেতু আমাৰ মাজত কিমান আছে 22 তাৰিখ না 22 বহাগত আমাৰ হ'বলগা ফাংচনখন আহি আছে গতিকে সেই সম্পৰ্কে কি ক'ব 22 তাৰিখে আপোনালোকে আহিব ভাল লাগিব আৰু এইবাৰ নতুন কিবা প্ৰস্তুতি আছে না নতুন বছৰ মানে আমাৰ যিবিলাক সৰু ল'ৰা ছোৱালী আছে সিহঁতে অলপ নাচিব ধেমালি কৰিব আৰু আহিব গোটেইবিলাকো আহিব আমি প্ৰথমতে আপোনালোকক কৈছিলোঁ যে আজি যিহেতু এটা পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনটোত আচলতে আমাৰ গাঁৱত সকলোৱে একত্ৰিত হৈ আচলতে অনুষ্ঠানটো অৰ্থাৎ কেনেদৰে পালন কৰা হয় সকলোবিলাক আপোনালোকক মই ইতিমধ্যে আগতে কৈছোঁৱেই আৰু তাৰে ভিতৰত আমি আচলতে এইবাৰ অকণমান ৰেষ্ট পাইছোঁ প্ৰসাদ বিতৰণ হোৱাৰ পিছতে আমি শুদ্ধ প্ৰসাদ গ্ৰহণ কৰিম আৰু সেয়েহে কিদৰে আচলতে শুদ্ধ প্ৰসাদ দিয়াৰ প্ৰচেষ্টাটো কেনেকুৱা বা কেনেধৰণৰ আচলতে ব্যৱস্থা কৰা হৈছে সকলোবিলাক মই আপোনালোকক এতিয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ আহক তেতিয়াহ'লে কিদৰে আমি প্ৰসাদ বিতৰণ কৰিছোঁ বা কিদৰে আমি সিদ্ধ প্ৰসাদ গ্ৰহণ কৰিছোঁ তাৰ বিষয়ে অকণমান আমি ভিডিঅ' এটা বনাইছোঁ বলক তেতিয়াহ'লে ভিডিঅ'খনে আগবাঢ়ি যাওঁ আৰু আপোনালোকে যি দেখিছে এয়া আচলতে সিদ্ধ প্ৰসাদ গ্ৰহণৰ এক ভাল লগা দৃশ্য আৰু বিশেষকৈ এই যি আচলতে খাদ্য গ্ৰহণৰ আপোনালোকক মই দেখুৱাইছোঁ ইয়াত বহুখিনি আচলতে ভক্তপ্ৰাণ ৰাইজ ইয়াতে উপস্থিত হৈ নিজৰ খাদ্য গ্ৰহণ কৰা দেখা পোৱা গৈছে আৰু বিশেষকৈ আমাৰ গাঁৱত একেলগে সকলোৱে একত্ৰিত হৈ আচলতে এই অনুষ্ঠানটো সুন্দৰভাৱে পালন কৰা হয় অৰ্থাৎ হোম যজ্ঞ কৰা হয় আৰু এই হোম যজ্ঞ অনুষ্ঠানত আমাৰ গাঁৱৰ যি বোৱাৰীকে আদি কৰি বা আমাৰ ছোৱালীবিলাকক য'ত বাহিৰত বিয়া দিয়া হয় তেওঁলোকে ইয়াত আহি অংশগ্ৰহণ কৰে বিশেষকৈ সকলোৱে আচলতে ইয়াতে লগ পোৱাৰ এটা সোণালী সুযোগ আৰু এই অনুষ্ঠানৰ জৰিয়তে গাঁৱৰ যিমানখিনি বয়োজ্যেষ্ঠ লোকৰ পৰা আদি কৰি বা শিশুৰ পৰা সকলোৱে ইয়াতে সহযোগ কৰে আৰু এই সহযোগৰ অনুষ্ঠানতে আচলতে আমি উপভোগ কৰিবলৈ আমি সুবিধা পাইছোঁ ইয়াতে সকলোৱে একেলগে লগ হোৱাৰ এটা সুন্দৰ প্ৰচেষ্টা আৰু এয়া যি দেখিছে আমাৰ ৰাইজৰ হয় আমাৰ অঞ্চলৰ হয় আৰু সকলোৱে একেলগে গ্ৰহণ অৰ্থাৎ খাদ্য গ্ৰহণ কৰা দেখা পোৱা গৈছে
আৰু বিশেষকৈ এই যি ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ এই ভিডিঅ'টো দেখা পোৱা গৈছে যে আজিৰ এই যি খোৱা বোৱাৰ দায়িত্ব আৰু বিতৰণ কৰাৰ অথবা খাদ্য বিতৰণ কৰা যি দায়িত্ব আচলতে আমাৰ গাঁৱৰ সকলোৱে আচলতে মহিলাখিনি বিশেষকৈ ক'ব লাগিব যে মহিলাখিনিয়ে যথেষ্টভাৱে সহায় কৰিছে কাৰণ এনেধৰণৰ অনুষ্ঠান কৰিবলৈ এই দিয়া থোৱা কৰা বা বিতৰণ কৰা অনুষ্ঠান কৰিবলৈ অকণমান অসুবিধা হয় সেয়েহে আমাৰ গাঁৱৰ মহিলাখিনি অৰ্থাৎ মাতৃৰ লগত লৈ গোটেইখিনি একেলগে এই খাদ্য বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু সঁচাকৈ এটা ভাল লগা পৰিৱেশ আৰু এনেধৰণৰ অনুষ্ঠানে কেৱল এটা সকলোৱে একেলগে জড়িত হৈ থকা বা এনাজৰিৰে যেন বান্ধি থকা এনেকুৱা এটা অনুভৱ হয় আৰু সকলোৱে একত্ৰিত হয় একতা থাকে সকলোৰে সমাজত গতিকে সুন্দৰ প্ৰচেষ্টা ভাল লাগিছে আৰু যথেষ্টখিনি আচলতে ইয়াত মানুহ আহিছে আমাৰ নিমন্ত্ৰণ কৰা হৈছে যথেষ্টখিনি মানুহ ইয়াতে দেখা পোৱা গৈছে আৰু আগন্তুক দিনলৈকে যাতে এনেদৰে কৰি যাব পাৰোঁ সেয়া ৰাইজৰ আশীৰ্বাদ আৰু যিসকলে মোৰ ভিডিঅ'টো অৰ্থাৎ ফেচবুকত চাই আছে তেওঁলোকে মোৰ পেজটো প্লিজ ফ'ল' কৰি দিব যাতে মই আগবাঢ়ি যাব পাৰোঁ আৰু যিসকলে মোৰ এই ভিডিঅ'টো ইউটিউবত চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ ফলত মই অকণমান আগবাঢ়ি যাব চেষ্টা কৰিম বা চেষ্টা চলাম বা পাৰিম গতিকে যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱালোঁ আৰু সুন্দৰভাৱে এটা অনুষ্ঠান চলি আছে আৰু আশা কৰোঁ এই নৱবৰ্ষটো সকলোৰে বাবে মংগল হওক আৰু সকলোৰে সপোন বাস্তৱ পৰিণত হওক সেয়েহে ইমানতে মই আজিৰ ভিডিঅ'খিনি সমাপ্ত কৰিম আৰু সদুশেষত অকণমান এটা স্ক্ৰিপ্ট দেখুৱাই কিনে এই ভিডিঅ'টো সামৰণি মাৰিম ধন্যবাদ